যিসকলে লিখে তেওঁলোকে জনা ল'ৰা, চোকা ল'ৰা, সেইকাৰণে এনেকুৱা কথা পটকে এটা জানে এইটো কমেণ্ট দিয়াৰ লগে লগে বহুত মানুহে চাব। সেই তেওঁৰ জ্ঞানখিনি যদি হালত লগাও তেতিয়া বহুত ভাল হ'ব। বেয়াকে লিখিলে আৰু ভাল পাওঁ, লিখক, মই তেতিয়া তাৰ পৰা আৰু শিকিম। মই তেতিয়া তেখেতক কৈছো, নহয় বাইদেউ, আপুনি যিখন নাচ নাচে, পৰম্পৰাগত যিখন নাচ, সেই নাচখন নাচক। এতিয়া কৈছে, এই আজিকালি জানানে কিবা এটা এনেকে আঁঠুৰ কৰি নাচে, এইটো এনেকে কৰে, মই তেনেকে কিন্তু নাজানো ষ্টাইলটো, জানা আমি পুৰণা মানুহ ন। আজিকালি এটা কথাও হৈছে বাৰু, মানে বেয়াকে কমেণ্ট কৰিলে তেওঁলোকো লাইমলাইটলৈ আহে। লাইমলাইট, এই টিআৰপি শব্দটোৱে চেছ কৰিছে। মই বুজি পাওঁ যে এনেকুৱা দিয়াৰ লগে লগে আৰু 10টাই চাব, তাৰমানে সেইবিলাকে কথা, কিন্তু সেইটো ভাল কথা নহয়। তাতকে ভাল কাম এটা কৰি পেলাই মানে আকৰ্ষণটো আনকচোন, নহয়নে? তেতিয়াহ'লে, আৰু এইবিলাক যিসকলে লিখে তেওঁলোকে জনা ল'ৰা, চোকা ল'ৰা, সেইকাৰণে এনেকুৱা কথা পটকে এটা জানে এইটো কমেণ্ট দিয়াৰ লগে লগে বহুত মানুহে চাব। সেই তেওঁৰ জ্ঞানখিনি যদি হালত লগাও তেতিয়া বহুত ভাল হ'ব। মই সদায় সেইটো আদৰো, লিখক, বেয়াকে লিখিলে আৰু ভাল পাওঁ, লিখক, মই তেতিয়া তাৰ পৰা আৰু শিকিম। আৰু সেইটোৱে কথা, মানে এতিয়া যিসকলে চাই আছে এই অনুষ্ঠান, তেখেতসকলকো ক'ব বিচাৰো যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰক, খালি ভালত ব্যৱহাৰ কৰক, বেয়াটো অকণমান কমকে, গঠনমূলক হ'লে সকলোৰে ভাল। আৰু ছ'চিয়েল মিডিয়া এনেকুৱা এখন প্লেটফৰ্ম য'ত সকলো এজৰ মানুহ থাকে, সকলো সেইকাৰণে সেইখিনি চাব লাগে, সংযমী হ'ব লাগে। আৰু মানে কি, ধৰা মই এইটো নকওঁ, মই এতিয়া নাচিছো, যেনেকে মোৰ বিহু নাচখন বহুতে কয়, অমুকে নাচিছিলে, একদম চায়ে কৈ দিছো, এইটো তুমি মাধুৰ্মা বাইদেউৰ পৰা শিকিছা, এখন মাধুৰ্মা বাইদেউৰ নাচ। মই সকলোকে শুধৰাই দিওঁ, মোৰ নাচ নাই, মোৰ নাচ বুলি একো নাই। মই মোৰ আগৰ যিখিনি অগ্ৰজসকলৰ পৰা মই যিখিনি শিকিছো, যিখিনি দেখিছিলো সেই গাঁওবিলাকত, তাৰ পিছতো যে মই তোমাক কৈছো নহয় যে গাঁৱে গাঁৱে গৈ পেলাই মই নাচবিলাক চাইছো, তো সেই সকলো ফালৰ সেইখিনিহে মই নাচো, মোৰ নিজৰ ষ্টাইল কিন্তু নাই। সেই তেনেকেই নাচিছিল আগতে। গতিকে এতিয়া মানে, আৰু তুমি জানা সাগৰিকা ইমান হেৰি আছে, সেইদিনাখন মই এইখিনিতে ক'ব পাৰো, মাজতে মই কিবা অলপ কথা পাতিছিলো, আমাৰ আগৰ কুঁৱৰীসকল, মোৰ আগৰ চিনিয়ৰ, যোন লতাশিলৰ কুঁৱৰী হৈছিলে, তো মই মানে বাইদেউক ক'লো, বাইদেউ আপুনি নাচখন অকণমান নাচিবচোন, পঠাব আপুনি, এনেকৈ ক'লো দেই। তাৰপিছতে মোক কৈছে, মাধুৰ্মা খুব ভাল লাগিলে, কিন্তু মই জানা আজিকালি যে নাচবিলাক নাচে, মই সেইটো নাজানো নহয়। তেওঁ এনেকে কৈছে যে মই জানা নাচিব নাজানো, তেওঁ নাচিব নাজানে বুলি ভাবি দিলে, তাৰমানে তুমি ভাবা কিমান বেয়া কথা হৈছে। মই তেতিয়া তেখেতক কৈছো, নহয় বাইদেউ, আপুনি যিখন নাচ নাচে, পৰম্পৰাগত যিখন নাচ, সেই নাচখন নাচক। এতিয়া কৈছে, এই আজিকালি জানানে কিবা এটা এনেকে আঁঠুৰ কৰি নাচে, এইটো এনেকে কৰে, মই তেনেকে কিন্তু নাজানো ষ্টাইলটো, জানা আমি পুৰণা মানুহ ন। তুমি ভাবা, তেওঁ সহজ সৰল কাৰণে তেনেকে কৈছে, কিন্তু মই সেই বস্তুটোতো ভাল হোৱা নাই নহয় তেওঁলোকৰ। মই তেতিয়া কৈছো, সেইটো নকব আপুনি, কাৰণ সেই নাচখনেই আচল নাচ, আপোনালোকক চায়েই আমি শিকিছো, সেইটোৱে আচল নাচ। সেইটোৱে কথা, মানে সেই পৰম্পৰা, মানে সেই যিটো অৰিজিন ফৰ্ম, মানে ফৰ্ম বুলিয়ে কৈছো, এইটো মোৰ শুদ্ধ নে ভুল মই নাজানো, যিটো অৰিজিন, যিটো শৈলী, সেই শৈলীটো মানে খেলি মেলি হ'ব নালাগে। যিকণ অকণমান ইফালে, এতিয়া চোৱা, মই তোমাক কওঁ, এতিয়া আমি মহৰ শিঙৰ হাতখন এনেকে দিওঁ, মহৰ শিঙৰ হাতখন এইখন দিওঁ, ঠিক আছে। আগতে জানিবা বেলেগ কোৰিঅ'গ্ৰাফ নাছিল কাৰণে এইখনতে নাচিছিলে। এতিয়া ধৰা কোৰিঅ'গ্ৰাফৰ কাৰণে এনেকে ঘূৰোতে ধৰা এই মহৰ শিঙৰ হাতখনকে কোনোবা এনে এই ভঙাটোতো একে থাকিল, তুমি হাতখন ইয়াৰ পৰা খালি ইয়াত ব্যৱহাৰ কৰি এনেকে কৰিব পাৰো, বা এনেকে এইটো আছিলে জানিবা, এতিয়া কোনোবাই এনেকেও কৰে, সেইবিলাক একো নহয়, সেইবিলাক কোৰিঅ'গ্ৰাফাৰ কৰে। কিন্তু আমাৰ এই হাতখন ইয়াৰ পৰা গৈ পেলাই যদি আমি এনেকে ঘূৰো, এইটো সত্ৰীয়া হৈ যায়। সেইটোৱে মই কৈছো, সেইবিলাক বস্তু তেনেকে আঁঠুটো ভাঙি বহি লয়, আঁঠুটোতো ভাঙিবই, আমি যেতিয়া আগুৱাই যাওঁ আঁঠুটো এনেকে ভাঙি যায়, যেনে খোজ কাঢ়োতে আমাৰ ভাঙে, হয় নহয়? কিন্তু আঁঠু ভাঙি আগতে বহি লয়, তাৰপিছত কঁকালটো ভাঙে। এই সৰু সৰু কথা কিছুমান বহুত দৰকাৰী আৰু গুৰুত্বপূৰ্ণ কথা, যে এই বস্তুবিলাক যাতে মানে সেইটোৱে যাতে ধাৰা হৈ নপৰে,
সেইকাৰণে সকলোকে কওঁ মানে সেইটো কাৰণে আৰু জানা শিকাত একো লাজ নাই ন মই সদায় মই এইটোও কওঁ যে যদি কিবা লাগে মোৰ ওচৰত আহিলেও মই শিকাম বা মোৰ নিচিনাকে আৰু আছে তেখেতসকলৰ ওচৰতো যোৱা সেই যোনে যিসকল মানে বিজ্ঞ যিসকল মানে অলপ বয়স হৈছে এতিয়া জানে আৰু তেনেকুৱা শিকাব পাৰে আৰু এতিয়া আমিতো আৰু কিমান শিকাম আমাৰতো দিন গ'ল এতিয়া নতুনখিনি ওলাই আহিছে সেইখিনি আদৰণি জনাইছো তেওঁলোকে কৰি আছে খুব ভাল কথা নহয় জানো গতিকে সেইটোৱে কথা মই সেইটোত কেতিয়াও মানে মই হেৰি কৰিব নোৱাৰো মই যে তোমাক ক'লো মোক যোনে কওক মানে ইমান পুৰণা হেৰিটোকে ৰাখি থাকে মই পুৰণাটোৱে ৰাখি কাৰণ পুৰণাৰ ওপৰতে ভেটিটো আমাৰ ষ্ট্ৰং যদি হয় তেতিয়াহে আমি আকৌ আগবাঢ়ি যাব পাৰিম এইখিনি বহুত গুৰুত্বপূৰ্ণ কথা যিসকলে বিহু ভাল পায় বিহু নাচে তেখেতসকলক মোৰ অনুৰোধ সৰু সৰু কথা খুব গুৰুত্বপূৰ্ণ কথা অকণমান নিজকে মানে ঠিক কৰক আৰু যদি তেনেকুৱা ধৰণৰ ভুল হৈ যায় ওচৰতে যোন জনা মানুহ আছে তেখেতৰ ওচৰত যাওক আৰু গৈ শিকক গোটেই কথাখিনি পুংখানুপুংখাৰূপে শিকি ভালকৈ উপস্থাপন কৰক কাৰণ এই যে বিহু নাচ বিহু গীত বিহু নাম বিহুৰ লগত জড়িত বাদ্যযন্ত্ৰ এইখিনি কিন্তু আমিহে ধৰি ৰাখিব লাগিব অসমীয়াখিনিয়ে সেইটোৱে বেলেগে কোনেও ধৰি নাৰাখে গতিকে আমি যদি শুদ্ধ ৰূপত ধৰি নাৰাখো তেনেহ'লে ই মানে বিকৃত হৈ যাব আৰু আমাৰ অস্তিত্ব মানে এইটোত মানে সাগৰিকাকে শুদ্ধ ভুল ক'ব নোৱাৰি কাৰণ তোমাৰ এইটো লোকনৃত্য গতিকে শুদ্ধ ভুল নহয় আৰু যিটো শৈলী আৰু নহয় জানো এইটো মানে ধুনীয়াকে আমি পৰম্পৰাক যিখিনি চলি আহিছে আমি সুন্দৰকে ৰাখি তাৰ ওপৰত আমি সাল সলনি কৰো আৰু ধুনীয়াকে আমি আমাৰ সম্পদখিনি ৰাখিব লাগে দেখিবলৈ ভাল লগা হয় তুমি নাচিলে এগৰাকী ছোৱালীয়ে নাচকচোন সেই মানে লাস্যময়ী একদম লয় লাখ দি পেলাই যিটো আলাসতে নাচক আৰু এগৰাকীয়ে নাচকচোন এইটো যিটো মানে ধৰা এতিয়া কিছুমানে নাচে মই সকলো নহয় দেই তাৰ মাজত বহুত আছে সুন্দৰ কৰি আছে তো ভুল কিন্তু সেইসকলৰ নাই শিকোৱাসকলৰ ভুল এইখিনিতে উদাহৰণ দিওঁ এই অলপতে ফেচবুকত মানে বিৰাট ফেমাছ হৈ গৈছিলে এজনে শিকাই আছে মই মানে মোৰো চিনাকি তেওঁ জনা ল'ৰা দেই তেওঁ কোৰিঅগ্ৰাফ বেছ কৰে ভাল তো জনা ল'ৰা কিন্তু কিছুমান বস্তু এটা কঁকালটো ভাঙিবলৈ শিকাইছে এখন চকী লৈছে তাত ধৰি লৈ এইটো এনেকে একদম মানে তোমাক ক'লো নহয় দেখিবলৈ ইমান মানে বেয়া হৈছে বুজিছা তো সেই বস্তুবিলাক কৰিব নালাগে নাপায় নহয় সেইটো লৈ পেলাই একদম চাৰিওফালে হাহাকাৰ ছ'চিয়েল মিডিয়া সেইবিলাক তেনেকে তাৰমানে কঁকালটো কেনেকে ভাঙিব সেইটো শিকাবলৈ সেইটো উপায় লৈছে আৰে তেতিয়াহ'লে যদি জানিলে সেইটো উপায় ল'ব নেকি নল'ব নহয় গতিকে এই কথাবোৰে অকণমান মন দিবলগীয়া কথা আৰু আমি ভাবোঁ যে অনাগত দিনত এই কথাবিলাক লৈ আমি ভালকে শুদ্ধ ৰূপত আমি চিন্তা কৰিম আৰু আজিৰ আমাৰ এই কথোপকথন আমি আকৌ কথা পাতিম আজি আমি সময়ৰ হেৰিৰ কাৰণে কিন্তু শেষ কৰিব লগা হৈছে কিন্তু আমি আকৌ এই বিষয়ে কথা পাতিম আৰু এই বিষয়ে যদি যিসকল দৰ্শকে চাই আছে এই বিষয়ে যদি আপোনালোকৰ কিছু মতামত আছে মোলৈ পঠিয়াব আমাৰ তলত কমেণ্ট কৰিব আৰু এই বিষয়ে যদি আৰু বিতংভাৱে আমি কিবা কথা পাতিব বিচাৰে আপোনালোকে তেনেহ'লে আমালৈ কমেণ্ট কৰিব আমি আকৌ বহিম এদিন বহিম এই বিষয়ে আমি কথা পাতিম গতিকে আশা কৰিছোঁ আমাৰ এই অনুষ্ঠান আপোনালোকে চাই ভাল পাব আৰু বহুত দিন যুঁজি বা কৰি মই মাধুৰীমা বাইদেউৰ হৈ আজিৰ সময়টো পালো মোৰো ভাল লাগিলে সাগৰিকা আৰু তোমাৰ লগত চিনাকিটো মই ক'লোৱে আৰু ছাৰৰ লগত ইমান দিনৰ আমাৰ দুইখন ঘৰ ইমান ঘৰুৱা আৰু ছাৰক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু সকলোৱে কৰে মোৰ বুলি কথা নহয় আৰু গতিকে মোক খুব ভাল লাগিলে আৰু মই জানা সেই এতিয়া কৰ্মশালা চলি আছে ৰাতিপুৱাও কৰবালৈ গ'লো তুমি কোৱা কাৰণে মই আচলতে এনেকে আহিলো ভাল লাগিলে জানা নাই আকৌ আছে এতিয়া ভাল লাগিলে বহুত ভাল লাগিলে কথা পাতে গমেই পোৱা নগ'ল আৰু তোমাৰ জৰিয়তে মই যিহেতু বিহুটো পাৰে হৈ যাব চাগে আমাৰ এইটো টেলিকাষ্ট হোৱালৈকে কিন্তু বহাগ থাকিব মই সেইকাৰণে তোমাৰ এই মানে চেনেলৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজক এই অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালো আৰু এই বছৰটো আপোনালোক সকলোৰে কাৰণে যেন খুব সুখৰ হয় আনন্দৰ হয় ঈশ্বৰে তাকে কৰক সেইখিনি কামনা কৰিলো আৰু আশীৰ্বাদ কৰিব যাতে এই সংস্কৃতিৰ পথাৰখনত আগুৱাই যাব পাৰো আপোনালোকৰ আশীৰ্বাদ লৈ
আৰু মৰাৰ দিনটোলৈকে যেন ইয়াৰ লগত লাগি থাকিব পাৰো সেইখিনি আশীৰ্বাদ কৰোঁ। হয়, আৰু আমি অনুষ্ঠানত এইখিনিতে সামৰি মাৰিছোঁ আৰু আপুনি আমাৰ সময় দিয়াৰ বাবে অশেষ ধন্যবাদ।